बिटिसि सरकारनि फिन बाखनायथाव खामानि। सोलोंथाइ खोन्दोखौ फोजौखांनायनि फिन मोनसेबाव बिदिन्थि। बिटिसि सरकारा सोलोंथाइ बिफानाव 4थि थाखोनि मावफारिया आरो पोस्ट ग्रेजुएट फोरोंगिरिफोरनो फिन गथायबावबाय साख्रिनि थिसनथाइ बिलाइ। बिटिआर सरकारनि सोलोंथाइ बिफाना बिटिआरनि सिङाव थानाय गेजेर फरायसालियाव 4थि थाखोनि साख्रियाव फिक्स पे हिसाबै सा 124 आरो हायार सेकेन्डारि आरो सेनियर सेकेन्डारि फरायसालिनि थाखाय सा 23 पोस्ट ग्रेजुएट फोरोंगिरिफोरनो साख्रिनि थिसनथाइ बिलाइ गथायबावो। बिटिसि सेक्रेटारियेट मावखुलिनि अडिटोरियाम हलाव मोनसे हाबाफारि खुंनायनि गेजेरजों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गावनि आखाइजों सायख'जानाय बिजाथिफोर आरो फोरोंगिरिफोरनो थिसनथाइ बिलाइखौ गथायनानै होयो। फिक्स पे हिसाबै थिसनथाइ बिलाइ मोननाय 4थि थाखोनि मावफारियाफोरा दानफायाव 8,000 रां मोननो हागोन। Uh, 47 আমাৰ ফ'ৰ গ্ৰেড 4 আৰু 23 PGT টিচাৰৰ PGTC পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু বহুতখিনি ভেকেণ্ট পোষ্ট আমাৰ তাত আছে। আমি সকলো ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰিব পৰা নাই, কাৰণ আমাৰ তাত ইলিজিবল কেণ্ডিডেটে আমি পোৱা নাই। তো সেইকাৰণে আমাৰ কিছুমান পোষ্ট যোৱাবাৰ এপইণ্টমেণ্ট দি ৰৈ গৈছিলে, এইটো আজি ফিল আপ কৰা হ'ল। আৰু আমাৰ হাতত বহুখিনি পোষ্ট এতিয়াও আছে, প্ৰায় 60টা পোষ্ট আমাৰ হাতত আছে। তো সেইখিনি পুনৰ আমি ইণ্টাৰভিউ কৰিবলৈ নিৰ্দেশ দিছোঁ, যাতে অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি টিচাৰ প্ৰভাইড কৰিব পাৰোঁ ইয়াৰ কাৰণে। আৰু বহুতখিনি গ্ৰেড 4 আমাৰ স্কুলবিলাকত মানে এতিয়াও পোষ্ট ক্ৰিয়েট কৰিব লগা আছে, কিছুমান ভেকেণ্ট পোষ্টো আছে। ইয়াৰ কাৰণে আমি SIও দি পেলাই অহা 2 মাহৰ ভিতৰত সেই পোষ্টবিলাকো ফিল আপ কৰিবলৈ আমি হাতত এটা প্ৰচেছ লৈছোঁ। 99ৰ শিক্ষকসকলৰ 302 আমি এপইণ্টমেণ্ট দিলোঁ, বাকীখিনি SIৰ কাৰণে অসম চৰকাৰক পঠোৱা হৈছে। SIৰ মানে ভেলিডিটি শেষ হৈ যোৱাৰ কাৰণে, আৰু SIটো আহি পোৱাৰ লগে লগে বাকীখিনি 99ৰ টিচাৰৰ এপইণ্টমেণ্ট দিম। টেট শিক্ষকসকলৰ যিটো এপইণ্টমেণ্ট ৰৈ আছে, সেই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মানে এইফালে যেতিয়া স্পেচিয়েল টেট পতা হ'ব, লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বহুতখিনি বিদ্যালয়ত ছিংগল টিচাৰ আছে। কিছুমান স্কুল আনমেনেজেবল হৈছে, য'ত 100জন ছাত্ৰ ছাত্ৰী আছে, 150জন ছাত্ৰ ছাত্ৰী আছে, তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে। সেইকাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই, য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে, সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ। আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব, তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েঞ্চিটো চাব দিছোঁ, যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয়। এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব। আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায়, মই সেইটো অনুৰোধ কৰিছোঁ। কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে, তেতিয়া আমি একশ্যন ল'ব লগা হ'ব। তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পষ্টিংটো হয়, যেতিয়াই মানে ট্ৰেন্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয়, সেইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ। বহুখিনি বিদ্যালয়ত মিড ডে মিল তেখেতসকলে হট মিড ডে মিল, যিটো গৰম মিড ডে মিল খুৱাব লাগে, সেইটো নোখোৱাই বহুত স্কুলত আমি দেখিবলৈ পাইছোঁ। মই শিক্ষকসকলক আৰু SMCক মই আমাৰ চৰকাৰৰ তৰফৰ পৰা কঠোৰ ভাষাৰে কৈছোঁ যে ছাত্ৰ ছাত্ৰীক যাতে মিড ডে মিলৰ পৰা বঞ্চিত নকৰে। কোনোবা যদি কিবা কাৰণত খুৱাব নোৱাৰে, এইটো ৰিপৰ্ট কৰিব লাগে যে কি কাৰণত খুৱাব পৰা নাই। কিন্তু ইণ্টেনশ্যনেলি যদি কোনোবা মিড ডে মিল নোখোৱাই, ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু কোনোবা যদি সময়ৰ আগত স্কুল এৰি যায় আৰু সময়মতে স্কুললৈ আহে, ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব। যদি ভেলিড কোনো কাৰণ নাথাকে, কিবা বেমাৰ আজাৰ হৈছে, তেনেকুৱা বেলেগ কথা। আদাৰৱাইজ কোনো ভেলিড কাৰণ নথকাকৈ যদি কোনোবা ডিউটিলৈ নাহে, তেনেহ'লে ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব।